ঐ আজি কি বিহু? গৰু বিহু। ঐ কি বিহু আজি? গৰু বিহু। গৰু বিহু না বহাগ বিহু? এটা ঢোলটো বজাই দে। আচ্ছা হেৰি নহয় ককাই, ঐ ককাই মাহ হালধি লগালে? এতিয়া যে সেই গৰুক যে মানে হেৰি গা ধুৱাব, এই লাও বেঙেনা খোৱা গীতটো এবাৰ গাই দিয়কচোন। লাও বেঙেনাটো বেঙেনা খাও নাই হোৱা নাই খাও বেঙেনা খাও বছৰে বছৰে বাঢ়ি যাওঁ মায়ে সৰু বাপে সৰু মই হলং বৌ গৰু। মানে সেই গৰুটোৱে বৌ গৰু নহয়, তাৰমানে তইহে বৌ গৰু। कौन है ये लोग? कहां से आते हैं? পিছত যে এইডালে যে মাৰি পেলাই যে গান এটা গায়, এইটো গানটো এবাৰ গাই দিয়কচোন। লাও খা বেঙেনা খা ঢেকীয়া খা এনেকে হালধি খা ক'ব লাগিব। হোৱা নাই এনেকে ক'ব লাগিব। সম্পূৰ্ণ হোৱা নাই। ইয়াত যি আছে এইখিনি গোটেইখিনি নাম লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা মায়ে সৰু বাপে সৰু তই হলি বৰ গৰু। নাই সেই হালধিয়ে ঠেকীয়াটো থাকিব। ককা দে ঐ গৰু পোৱালীজনীৰ নাম কি ৰাখিছ? মাইছা। আৰু এইজনী জানমণি, সোণমণি, জানমণি, মাইছা। গামৰা ভালকে ধোৱা। বিহু 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 বিহু। বেঙেনা খা ঠেকেৰা খা বছৰে বছৰে বাঢ়ি যায় মায়ে সৰু বাপে সৰু তহঁতে হলি বৰ গৰু। এই যে গৰু যে পঘা যে আপুনি লৈ আহিছে, এতিয়া সন্ধিয়া যে গোহালিত গৰু পঘাই দি বান্ধিব লাগিব। এটা গৰুক কেইডাল পঘাৰে বান্ধে? মাইকী গৰু হলে এডাল, মতা গৰু হলে 3ডাল। তিনিডালকে বান্ধিব লাগে আৰু বিচনী দি বিচিব লাগে। মানে আজিৰ পৰা অসমবাসী ৰাইজে, অসমীয়া ৰাইজে বিচনী ব্যৱহাৰ কৰিব পাৰিবনে? পাৰিব। আজিৰ পৰা পাৰিব। আচ্ছা এই গৰুৰ পঘাডাল যে কেইগুণ থাকে? 3 গুণ। আৰু এই পঘাডালত কি কি বস্তু দি পেলাই মানে বনাই পঘাডাল? এই তৰাপাত নিদিলে আমাৰ পঘা নচলে। তৰা দি পেলাই মানে পঘা গুণিয়াব লাগিব। 3 গুণকে দিব লাগে আৰু 3 গুণ দিব লাগে। তাৰপিছত আৰু এটা গৰুক 3ডালকে গোহালিত বান্ধিব লাগে। মাইকী গৰু হলে বা এডালকে চলে, কিন্তু মতা গৰু হলে 3ডাল লাগিব। আচ্ছা আজি বিহু বতৰ, গতিকে আজি বিহুৰ বতৰত আপোনাৰ মুখেদি বিহু গীত এটা শুনো দিয়কচোন। কৃষ্ণ প্ৰভু মই বিহু গীত গাবাও নাজানো। কিয় অসমীয়া মানুহ হলে বিহু গীত গাব নাজানিলে কেনেকে হ'ব? লোকে গালিহে আমি। নাই এতিয়া বিহু গীত এটা গুণগুণাই দিয়ক। আপোনালোকৰ দিনৰ এতিয়া নতুন বিহু গীত নালাগে, আপোনালোকৰ দিনৰ বিহু গীত এটা গাওক। হুঁচৰিয়ে লৈ ভয় হুঁচৰি গাবলৈ আইচং আমি লৈ যাওঁ গৈ ই ভকতে আহিচং। ইমানে। দাইটি এইডালক কি কয়? কি বুলি কয় এডালক? চাটবাৰী। এই চাটবাৰীডালৰ কাঠি কেইডালকে বনোৱা হয়? 3ডাল। আৰু এই 3ডালত যে আপুনি এইবোৰ বস্তু যে দিছে, এইটো কি কি বস্তু থাকে ইয়াত? লাও থাকিব আৰু বেঙেনা থাকিব আৰু ঠেকেৰা থাকিব, হালধি থাকিব, এই 4বিধ থাকিবই লাগিব। লাও মানে কি ৰঙালাও? নহয়, জাতিলাও। তাৰমানে আমাৰ অসমীয়া এটা পৰম্পৰা আছে। আজি গৰু বিহুৰ গৰুক গা ধুৱাই যেতিয়া গৰুৰ গাত এই চাটবাৰীৰ পৰা লাও বেঙেনা মাৰা যায়। আৰু অসমীয়াৰ পৰম্পৰা মতে
আজি গৰু গাত জাতিলাও আৰু বেঙেনা মৰাৰ পিছত অসমীয়া মানুহে জাতিলাও আৰু বেঙেনা নাখায় বেঙেনা জাতিলাও নাখায় আজিৰ পৰা নাখায় আকৌ যেতিয়ালৈকে নতুন গছত নালাগে নাখায় আচ্ছা হেৰি এইটো মাওঁতে যে আপোনাৰ এই চাটবাৰীৰ পৰা জাতিলাও বেঙেনা থেকেৰা এইবিলাক মাওঁতে যে এটা যে গান গাই গাই গৰুক যে মাৰি থাকে এই গানটো এপাক গাওকচোন লাও খাই বেঙেনা খাই বছৰে বছৰে বাঢ়ি যায় মায়ে সৰু বাপে সৰু তই সৰু বগৰুৱা আচ্ছা দাইটি আপোনালৈ বহাগ বিহুৰ ৰঙালী বিহুৰ শুভেচ্ছা যাচিলোঁ আৰু লগতে অসমীয়াৰ নতুন বছৰ শুভেচ্ছা দিলোঁ ধন্যবাদ আজি কি বিহু আজি চতৰ শেষত বহাগ বিহু আজি কি বহাগ বিহু যে আমাৰ অসমীয়া ৰাইজে 7 দিনকৈ উদযাপন কৰে এই 7 দিনৰ 7টা বিহুৰ নাম জানেনে আপুনি জানো কওকচোন 7 দিনৰ বিহু 7টা মানে বহাগ বিহুটো ৰঙালী বিহু বোলে নহয় এইটো নহয় এই বহাগ বিহুটোকে 7 দিনীয়াকৈ পাতে আমাৰ অসমীয়া সমাজে তাৰ এই 7 দিনত কি নামেৰে পাতে এইটো এটা ৰঙালী বিহু উৎসৱ মানে এইটো বিহু এই কথাটো আপুনি নাজানে কিন্তু জনাটো দৰকাৰ অসমীয়া মানুহ হিচাপে আজি গৰু বিহু হয়নে কালি মানুহ বিহু এনেকে গোসাই বিহু তাঁত বিহু জীয়ৰী বিহু চেৰা বিহু এই বিহুটো অসমীয়া ৰাইজে জানিব লাগে অসমীয়া সমাজ মানুহে তুমি জানানে আমাৰ এই বহাগ বিহুটো অসমীয়া ৰাইজে 7 দিনীয়াকৈ পালে 7 বিহুৰ নাম জানানে নাজানা মই এতিয়া নাজানো পাহৰি থাকিলো 7 বিহুৰ নাম জানেনে মাঘ বিহু নহয় মই কৈ আছো শুনক গৰু বিহু মানুহ বিহু গোসাই বিহু তাঁত বিহু নাঙল বিহু চেনেহী বা জীয়াৰী বিহু আৰু চেৰা বিহু দাইটি এই গৰু গা ধুৱাবৰ কাৰণে কি বিলত নিব নে পুখুৰীতে ধুৱাব এতিয়া পুখুৰীতে ধুৱাম বুলি ভাবিছো বিললৈ দূৰ হয় যে পুখুৰীতে ধুৱাম আচ্ছা হেৰি এই আপুনি যে হাতত আনিছে এইবোৰ কি আছে লাও বেঙেনা থেকেৰা হালধি এই লাও বেঙেনা যে চিলাই আনিছে এইডালক কি কয় মানে লাও বেঙেনা চিলাই কি কৰি কিবা এটা কয় পাহৰিলো ৰ'ব ইয়াত কি বস্তু দিছে লাও বেঙেনা